নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মোৰ নাম শ্ৰী ৰিমজিম বৰদলৈ মই চৰকাৰী আদৰ্শ মহাবিদ্যালয় কাজিৰঙাৰ অৰ্থনীতি বিভাগৰ এগৰাকী সহকাৰী অধ্যাপিকা আৰু তোমালোকক মই অৰ্থনীতি বিজ্ঞানৰ বিভিন্ন কনসেপ্টসমূহৰ ওপৰত পঢ়াই আছো আৰু যোৱা ক্লাছত মই পঢ়ালো তোমালোকক ডেমনষ্ট্ৰেচন ইফেক্টৰ ওপৰত বা যাক আমি পপুলাৰলি বেণ্ডৱেগন ইফেক্ট বুলি কোৱা হয় যাক হাৰ্ভে লেভেনষ্টাইনে দিছিলে আৰু এই বেণ্ডৱেগন ইফেক্ট আমাৰ পজিটিভ নেটৱৰ্ক এক্সটাৰ্নেলিটিছৰ লগত জড়িত যেতিয়া পজিটিভ নেটৱৰ্ক এক্সটাৰ্নেলিটিছ থাকিব তেতিয়াহে বেণ্ডৱেগন ইফেক্টৰ সৃষ্টি হয় এটা কথাটো হ'ল আজিৰ ক্লাছত আমি পঢ়িম নেটৱৰ্ক এক্সটাৰ্নেলিটিছৰ যেটো আদাৰ টাইপ আছিলে যেটো আমি নেগেটিভ নেটৱৰ্ক এক্সটাৰ্নেলিটিছ বুলি কৈছিলো হে নেগেটিভ নেটৱৰ্ক এক্সটাৰ্নেলিটিছ থকাৰ বাবে স্নব ইফেক্টৰ সৃষ্টি হয় এটা কথা মনত ৰাখিবা পজিটিভ নেটৱৰ্ক এক্সটাৰ্নেলিটিছ থাকিলে বেণ্ডৱেগন ইফেক্টৰ সৃষ্টি হয় বা ডেমনষ্ট্ৰেচন ইফেক্টৰ সৃষ্টি হয় ঠিক তেনেদৰে নেগেটিভ নেটৱৰ্ক এক্সটাৰ্নেলিটিছ থাকিলে স্নব ইফেক্টৰ সৃষ্টি হয় আৰু নেগেটিভ নেটৱৰ্ক এক্সটাৰ্নেলিটিছৰ বিষয়ে মোৰ আগৰ ক্লাছত মই ডিসকাস কৰি থোৱা আছে তোমালোকে হেখিনি চাই লবা কিন্তু মই ইয়াত চমুকে যদি ক'বলৈ যাওঁ নেগেটিভ নেটৱৰ্ক এক্সটাৰ্নেলিটিছ হৈছে এটা দ্ৰব্যৰ পৰা পোৱা উপযোগিতা কি হৈ যায় হ্ৰাস পাব যদিহে সেই দ্ৰব্যটো ইউজ কৰা কনজিউমাৰৰ সংখ্যা বহুত বাঢ়ি গৈ থাকে আৰু এই ক্ষেত্ৰত মই ফেশ্বনৰ এটা উদাহৰণ দিছিলো যেতিয়া আমি কি কৰো এটা ফেশ্বন যেতিয়া বহুত মানুহে ব্যৱহাৰ কৰিবলৈ লয় তেতিয়া সেই বস্তুটোৰ প্ৰতি মানুহৰ ইন্টাৰেষ্টটো কমি আহে আৰু এটোৱে হৈছে নেগেটিভ নেটৱৰ্ক এক্সটাৰ্নেলিটিছ বা আমি এটো ৰাস্তাৰ ক্ষেত্ৰত এটা পাব্লিক ৰোড বা এখন পাব্লিক পাৰ্কৰ কথা কৈছিলো যে পাৰ্কখনৰ পৰা বেনিফিট আমি তেতি মানে বেনিফিটটো কমি যাব যদিহে তাত বহুত বেছি মানুহে কি কৰে সেই পাৰ্কখন ইউজ কৰিবলৈ লয় তেতিয়া বহুত বেছি মানুহ যেতিয়া সেই পাৰ্কখনত এটা টাইমতে যদি থাকি যায় তেতিয়া আমি সেই পাৰ্কখনৰ পৰা কি কৰিব নোৱাৰো সেই ইউটিলিটিটো পাব নোৱাৰো তে ইয়াতে সৃষ্টি হয় স্নব ইফেক্ট হেতু মনত ৰাখিবা আজি আমি পঢ়িবলৈ যাম স্নব ইফেক্ট আৰু স্নব ইফেক্ট কিহৰ কাৰণে সৃষ্টি হ'ল ডিউ টু দা এক্সিস্টেন্স অফ নেগেটিভ নেটৱৰ্ক এক্সটাৰ্নেলিটিছ ওকে আৰু এই স্নব ইফেক্টটো হাৰ্ভে লেভেনষ্টাইনে তেখেতৰ পপুলাৰ যিখন জাৰ্নেল কোৱাৰ্টাৰলি জাৰ্নেল অফ ইকনমিক্সত কি কৰিছিলে ফাৰ্ষ্ট আমাৰ ইকনমিক থিওৰিত এই স্নব ইফেক্টটো ইন্ট্ৰোডিউস কৰিছিলে এটো মনত ৰাখিবা তোমালোকৰ প্ৰতিযোগিতামূলক পৰীক্ষাত আহে যে কোনে এটো ফাৰ্ষ্ট ইন্ট্ৰোডিউস কৰিছিলে লেভেনষ্টাইনে কৰিছিলে আৰু কোনখনত কৰিছিলে কোৱাৰ্টাৰলি জাৰ্নেল অফ ইকনমিক্সত এটা কথাটো হ'ল স্নব ইফেক্ট মানে কি তিনি সহজ হয় স্নব ইফেক্টটো কমপ্লিট অপোজিট সাইড হৈ যায় ডেমনষ্ট্ৰেচন ইফেক্ট বা বেণ্ডৱেগনত আমি কি দেখিছিলো তাত বহুত মানুহে কি কৰে ফলো কৰে আমি বেলেগ মানুহক ফলো কৰো মেজৰিটি অফ পিপলে যেটো কৰি আছে তাকে আমি কি কৰো ফলো কৰো নিজৰ আইডিয়া বা নিজৰ বিলিফ কিনি আমি ইগনোৰ কৰি আমি সেই মেজৰিটি অফ পিপলে যেটো ফলো কৰে তাক আমি ফলো কৰো ঠিক আছে দ্যাট ইজ বেণ্ডৱেগন ইফেক্ট স্নব ইফেক্ট তাৰ অপোজিট হয় অৰ্থাৎ যেতিয়া বহুত মানুহে সেই বস্তুটো ব্যৱহাৰ কৰিবলৈ যাব তাৰ পৰা পয় ইউটিলিটিটো কমি যায় তো স্নব ইফেক্ট ৰেফাৰ্স টু দা ডিজায়াৰ টু পজেছ এ ইউনিক কমোডিটি হ্যাভিং এ প্ৰেষ্টিজ ভ্যালু The quantity demanded of a commodity having a snob value is greater the smaller the number of people owning it. অৰ্থাৎ স্নব ইফেক্টে বুজাইছে যে এটা দ্ৰব্যৰ পৰা উপযোগিতা আমি তেতিয়াহে বহুত বেছি পাম যেতিয়া সেই দ্ৰব্যটো ব্যৱহাৰ কৰা মানুহৰ সংখ্যা কম হ'ব এবিলাক খুব প্ৰেষ্টিজিয়াছ বস্তুৰ ক্ষেত্ৰত হয় অৰ্থাৎ কেনেকুৱা ধৰণৰ বস্তু এটা সাপোজ মই এখন খুব দামী গাড়ী লম ঠিক আছে মই খুব এখন দামী গাড়ী লম যিখন গাড়ী 40 লাখ 50 লাখৰ এখন মই গাড়ী লম হে গাড়ীখন লৈ পেলাই মোৰ ইউটিলিটিটো কেনেকৈ থাকিব যেতিয়া সেই গাড়ীখন ইউজাৰ কৰা মানুহৰ সংখ্যা কম হ'ব কিন্তু মই যদি সাপোজ দেখিছো যে 40 লাখ টকা দি পেলাই যিখন গাড়ী লৈছো সেইখন মই টাউনলৈ উলাই নিব নোৱাৰো প্ৰায় মানে 100%ৰ 70%ৰে সেইখনেই গাড়ী তেতিয়া মই কিন্তু হে তাৰ পৰা ইউটিলিটিটো কি হ'ব বেছিকৈ নাপাওঁ বা মোৰ ইউটিলিটিটো কমি যাব অৰ্থাৎ যিবিলাক ৰেয়াৰ পেইন্টিং যিবিলাকৰ গ্ৰাহক খুব কম থাকে কাৰণ দাম বহুত বেছি হ'ব পাৰে আৰু খুব যিবিলাক ৰেয়াৰ যিবিলাক ওয়ার্ক আমি থাকে বা লাক্সাৰি যিবিলাক ভেৰি এক্সপেন্সিভ লাক্সাৰি যিবিলাক গাড়ী থাকে
বা খুব ব্ৰেণ্ডেড কোৱালিটিৰ কিছুমান ধৰা ৱাটছ হওক ঘড়ী হওক বা ঠিক তেনেদৰে ডায়মণ্ড বা এনেকুৱা ধৰণৰ বস্তুৰ সদায় ভেলুটো কি হয় বেছি কেতিয়া থাকিব যেতিয়া হেতু কম সংখ্যক মানুহে ব্যৱহাৰ কৰে যেতিয়া বেছি সংখ্যক মানুহে হেতু ব্যৱহাৰ কৰিবলৈ ল'ব তাৰ পৰা পোৱা ভেলুটো কিন্তু কি হৈ যাব কমি যাব সেইকাৰণে কোৱা হয় যেটো আমাৰ যেটো স্নব ইফেক্ট যাক লেভেনষ্টেইনে দিছিলে ইন্ট্ৰোডিউস কৰিছিলে স্নব ইফেক্টটো নেগেটিভ নেটৱৰ্ক এক্সটাৰ্নেলিটিজ থাকিলে ইয়াৰ সৃষ্টি হয় আৰু ইয়াৰ অৰ্থ এইটোৱে যে যেতিয়া এটা দ্ৰব্যৰ ব্যৱহাৰ বহুত বেছি হৈ যাব সেই দ্ৰব্যটোৰ পৰা পোৱা উপযোগিতাটো কমি যাব আৰু স্নব ইফেক্টে কি বুজায় যে আমি এটা দ্ৰব্য ব্যৱহাৰ কৰি পোৱা উপযোগিতাটো বাঢ়ি যাব যেতিয়া সেই দ্ৰব্যটো ব্যৱহাৰ কৰা উপভোক্তাৰ সংখ্যাটো কি হ'ব কম হ'ব অৰ্থাৎ এখন খুব দামী পেইন্টিং যা খুব বেছি ধৰা ইন্ডিয়াৰ 15 জন মান বা 20 জন মান মানুহে সেই পেইন্টিংখন কিনিব পাৰিছে তে সেই বস্তুটো প্ৰেষ্টিজিয়াছ বস্তু সেই বস্তুটোৰ কি হ'ব প্ৰিচিয়াছ এটা বস্তু গটিকে সেই বস্তুটোৰ ইউটিলিটি যোনজন মানুহে কিনে তেওঁ খুব বেছি ইউটিলিটি পাব খুব এখন লাক্সাৰি কাৰ সাপোজ 1 কোটি 2 কোটি টকাৰ খুব স্পোর্টস কাৰ বিলাক আমি জানো খুব দাম বেছি হয় না তো মই যদি আজি স্পোর্টস কাৰ এখন লওঁ যা খুব কম সংখ্যক মানে উপভোক্তা আছে তো মই তাৰ পৰা ইউটিলিটিটো বহুত বেছি পাম দ্যাট ইজ স্নব ইফেক্ট কিন্তু মই যদি দেখিছো যে মই কিনা কাৰখন 1000 বা 12000 বা যিমান মানুহ আছে শ মানুহে দেখোন কিনি পেলে ব্যৱহাৰ কৰিছে তেতিয়া হেতু বস্তুৰ স্নব ইফেক্টটো নাথাকে তে এটোই আছিল সিম্পলি স্নব ইফেক্টক আমি অপোজিট সাইড বুলি কওঁ ডেমনস্ট্ৰেচন ইফেক্টৰ তে ইট মিন ডিজায়াৰ অৰ টেষ্ট অফ পিপল টু হ্যাভ ইউনিক গুডস মনত ৰাখিবা কেনেকুৱা ধৰণৰ গুডস হ'ব লাগিব ইউনিক হ'ব লাগিব ৰেয়াৰ হ'ব লাগিব The unique goods which is not commonly owned by major people. Yat ako major people or কোনো concept নাই ইয়াত মেজৰিটি নাথাকিবই মেজৰিটি থাকিলে সেই বস্তুটোৰ ভ্যালুটোৱে কমি যাব অৰ্থাৎ এই স্নব ইফেক্টে কি বুজায় যে মানুহে কি কৰে কিছুমান বস্তু ইউনিক খুব ধনী ব্যক্তি সকলৰ যাৰ বাকিখিনি যিখিনি ৰিকোয়াৰমেন্টস ফুলফিল হৈ গৈছে তেওঁলোকে এই ইউনিক গুড বিলাক কি কৰে বিচাৰে যিটো নেকি সাপোজ 100 জনৰ ভিতৰত এজনৰ থাকে 1000 জনৰ ভিতৰত এজনৰ থাকে তে এই ইউনিক গুড যা কমনলি মানুহে যেতিয়া ব্যৱহাৰ নকৰে তেনেকুৱা ক্ষেত্ৰতে আমি কি দেখো স্নব ইফেক্ট থাকে গটিকে এটো ক্ষেত্ৰত তোমালকে মই এটা কথা তোমালকক কম এই যে আমাৰ স্নব ইফেক্ট যেহেতু মই এটা বুজাবলে জাম বেভলেন ইফেক্টৰ কথাও গটিকে মই কৈ থওঁ স্নব ইফেক্টটো ৰিচ পিপল আৰু মিডল ক্লাস পিপল দুটাৰ ক্ষেত্ৰতে কিন্তু ই এফেক্ট হ'ব ইয়াত খুব বেছি ধনী সকল আৰু মিডল ক্লাস মানুহৰো হ'ব মিডল ক্লাস ফ্যামিলিও এটো পাৰিব কোনবাই যদি স্নব ইফেক্টৰ কাৰণে বা ইউনিক গুড এটা কালেক্ট কৰিব বিচাৰিছে নো ডাউট তেওঁলোকে কৰিব পাৰিব গটিকে স্নব ইফেক্টৰ দুটা ক্যাটেগৰি অফ মানুহখিনি সাঙৰি লোৱা হয় ৰিচ পিপলও হ'ব খুব বেছি ধনী সকলো হ'ব আৰু যিখিনি মধ্যবৰ্তী বুলি যি কওঁ আমি সৰি যিখিনি মধ্য হয় না যিখিনি ক্লাস মিডল ক্লাস হে মিডল ক্লাসৰ পিপল খিনিও ইয়াক ইনক্লুড কৰি লোৱা হয় এটা কথাটো আহিলে ইলাস্টিসিটিৰ বেভলিন সৰি স্নব ইফেক্টৰ ক্ষেত্ৰত যেনেকৈ আমি ডেমনস্ট্ৰেচন ইফেক্টৰ ক্ষেত্ৰত কি পাইছিলো ডিমান্ড কাৰ্ভডাল মোৰ ইলাস্টিক হয় কিন্তু ইয়াৰ ক্ষেত্ৰত উলুটা হয় যেটা স্নব ইফেক্ট থাকিব একদম মনত ৰাখিবা স্নব ইফেক্ট থাকিলে ডিমান্ড কাৰ্ভৰ ইলাস্টিসিটি কম হয় লেস ইলাস্টিক হয় ডিমান্ড কাৰ্ভডাল লেস ইলাস্টিক হয় কিয় হয় কাৰণ যেতিয়া সেই বস্তুটো বহুতে ব্যৱহাৰ কৰিবলৈ যাব তেতিয়া সেই বস্তুটো ডিমান্ডটো কমি যায় ঠিক তেনেদৰে যেতিয়া তা কমকে ব্যৱহাৰ কৰিব তেতিয়াহে তাৰ কি হৈ যায় ডিমান্ডটো বাঢ়ে গটিকে ই কি হয় লেস ইলাস্টিক হয় এতিয়া এটো মেইন ডিফাৰেন্স হৈ যায় ডেমনস্ট্ৰেচন ইফেক্ট আৰু স্নব ইফেক্ট ডেমনস্ট্ৰেচন ইফেক্টত ডিমান্ড কাৰ্ভডাল হাই ইলাস্টিক হ'ব আৰু স্নব ইফেক্টৰ ক্ষেত্ৰত ডিমান্ড কাৰ্ভডাল লেস ইলাস্টিক হয় এটা ছাত্ৰ-ছাত্ৰী সকল মই এতিয়া তোমালকক বেভলেন ইফেক্টৰ কথা কৈ দিও দুইটা আমি তিনিটা ইফেক্ট পঢ়িলো আগৰ ক্লাছত পঢ়িলো ডেমনস্ট্ৰেচন ইফেক্ট বা বেণ্ডৱেগন ইফেক্ট তাৰ পিছত আমি পঢ়িলো স্নব ইফেক্ট এ বেণ্ডৱেগন ইফেক্ট আৰু স্নব ইফেক্ট দুয়োটাই নেটৱৰ্ক এক্সটাৰ্নেলিটিছৰ কাৰণে হয় এটা পজিটিভ আৰু এটা নেগেটিভ আৰু এই দুয়োটাকে লেভেনষ্টেইনে দিছিলে ফাৰ্স্ট ইন্ট্ৰোডিউস কৰিছিলে এটা ইয়াৰ মাজত কনফিউজন ক্ৰিয়েট কৰে বেভলেন ইফেক্টে VEBLEN বেভলেন ইফেক্টে কিন্তু কি কৰে ষ্টুডেন্টক কনফিউজন কৰা দেখা যায় সেইকাৰণে মই ইয়াক লগতে পঢ়াই দিছো
যাতে তোমালোকে কনফিউজনটো মই ক্লিয়াৰ কৰি দিম গতিকে এটা কথা বহুতে এটো ভাবি লয় যে স্নব ইফেক্ট আৰু বেভলাইন ইফেক্ট একে কথা কিন্তু একদম কমপ্লিট ভুল কথা স্নব ইফেক্টটো কিহৰ কাৰণে হয় নেগেটিভ নেটৱৰ্ক এক্সটাৰ্নেলিটিজ কিন্তু বেভলাইন ইফেক্ট নেক্সট ইয়াত নেটৱৰ্ক এক্সটাৰ্নেলিটিজৰ কথা নহয় বেভলাইন ইফেক্টটো কোনে দিছিলে আমেৰিকান ইকনমিষ্ট থৰিষ্টেইন বেভলাইনে দিছিলে তেওঁৰ নামৰ পৰাই এটো কি হয় বেভলাইন ইফেক্ট হয় আৰু বেভলাইন ইফেক্টৰ ক্ষেত্ৰত অকল কি হয় হাই ক্লাস পিপলক ইনক্লুড কৰা হয় মই হেকাৰণে তোমালোকক কৈছিলো স্নব ইফেক্টত দুটা ক্লাস থাকে এটা ৰিচ থাকে এটা মিডল ক্লাস থাকে কিন্তু বেভলাইন ইফেক্টৰ ক্ষেত্ৰত অকল কি থাকিব ৰিচ ক্লাস ফ্যামিলি থাকিব ৰিচ ক্লাস পিপল থাকিব গতিকে ইয়াক কি কোৱা হয় এটা এবনৰ্মেল মাৰ্কেট বিহেভিয়াৰ where consumers purchase the higher priced goods whereas similar lower priced substitutes are available. It is caused either by the belief that higher price means higher quality or by the desire for conspicuous consumption to be seen as a buying an expensive prestige item. গতিকে বেভলাইন ইফেক্টৰ ক্ষেত্ৰত কি হয় যিসকল খুব ৰিচ ক্লাস ফ্যামিলি আর মিডল ক্লাসৰ ফ্যামিলি নহয় যিসকল ৰিচ ক্লাস ফ্যামিলি তেওঁলোকৰ এটা টেন্ডেন্সি আছে তেওঁলোকৰ এটা বিহেভিয়াৰ আছে তেওঁলোকে খুব দামী বস্তুবিলাক ক্ৰয় কৰিব বিচাৰে হাই প্ৰাইস গুডছ বিলাক ক্ৰয় কৰিব বিচাৰে আৰু এই হাই প্ৰাইস গুডছৰ যিখিনি সাবস্টিটিউট গুড যিখিনি অকমান কমতো পোৱা যায় একেই বস্তু যাক অকমান কম দামতো পোৱা যায় তেওঁলোকে কিন্তু সেইখিনি প্ৰেজেন্ট থাকিলেও ক্ৰয় নকৰে তেওঁলোকে এটা ক্লাস মেইনটেইন কৰিব বিচাৰে আৰু সেই ক্লাস মেইনটেইন কৰিবৰ কাৰণে খুব বেছি যিবিলাক দামী বস্তু যাৰ দামটো অতিপাত বেছি সেইখিনি বস্তু কি কৰে ক্ৰয় কৰে এটা বিলিভ আছে যে যিখিনি বস্তুৰ দাম বহুত বেছি সেইবিলাক কি হয় খুব ভাল কোৱালিটিৰ বস্তু হয় বুলি তেওঁলোকে ধৰি লয় আৰু সেইটোৰ কাৰণে কি কৰে দামী দামী বস্তুবিলাক তেওঁলোকে কি কৰিব বিচাৰে ক্ৰয় কৰিব বিচাৰে গতিকে বেভলাইন ইফেক্ট মিন্স desire of the rich people yet কোনখিনি অকল people নাম মেনশন কৰি দিয়া হৈছে rich people বুলি মেনশন কৰি দিয়া হৈছে to own goods which are not only unique but also prestigious goods which shows their status at higher level তো ইয়াত কেটামান কথা সোমাই আছে জুনে নিকি স্নব ইফেক্টৰ লগত ডিফাৰেন্সটো কৈ দিয়ে অৰ্থাৎ এই যে বেভলাইন ইফেক্ট ই অকল ৰিচ ক্লাসক ধৰে আৰু যিখিনি বস্তু কিনিব নো ডাউট হেকিনিটো হাই প্ৰাইস হ'বই লাগিব আৰু হেকিনি ইউনিক তো হ'বই আৰু স্নব ইফেক্টটো ইউনিক আছিল কিন্তু অকল ইউনিক হলে নহব হেকিনি প্ৰেষ্টিজিয়াসো হ'ব লাগিব জুনে তেওঁলোকৰ কি বুজাব ষ্টেটাসটো দেখাব এটা আমি বহুতখিনি মানুহক দেখো জুনে এটা ষ্টেটাস মেইনটেইন কৰিব বিচাৰে আৰু সেই ষ্টেটাস মেইনটেইন কৰিব পৰাকে প্ৰেষ্টিজিয়াস বস্তু বিলাক তেওঁলোকে ক্ৰয় কৰিব বিচাৰে যাৰ ৰেটটো বহুত বেছি হাই হ'ব পাৰে আৰু যিখিনি ইউনিক নোহোৱাৰ লগতে কি হ'ব লাগিব বহুত বেছি মূল্যৱান হ'ব লাগিব জুনে সেই ফ্যামিলিটোৰ কি কৰে ষ্টেটাসটো কি কৰে মেইনটেইন কৰে কিন্তু ইয়াত এটা কথা মনত ৰাখি লবা মিডল ক্লাস ইয়াত মিডল ক্লাস পিপলক ইনক্লুড কৰা নহয় কাৰণ ইমান বেছি প্ৰেষ্টিজিয়াস ইমান বেছি হাই প্ৰাইসৰ বস্তু কেতিয়াও মিডল ক্লাসে কি কৰিব নোৱাৰে এফৰ্ড কৰিব নোৱাৰে যেনেকে স্পোর্টস কাৰ বিলাক জুৱেলাৰী মিন্স ডায়মণ্ডৰ নেকলেছৰ পৰা ধৰি বহুত হেভি যিবিলাক আমাৰ বস্তু আছে জুৱেলাৰী আছে সেইবিলাক বস্তু এটা ফ্যামিলি বা এটা গ্ৰাউণ্ডে এটা ক্লাসে কি কৰে নিজৰ ষ্টেটাস হিচাপে মেইনটেইন কৰিবলৈ যায় দ্যাট ইজ বেভলাইন ইফেক্ট গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই পঢ়ালো আজিৰ ক্লাসটোত স্নব ইফেক্ট যাৰ সৃষ্টি হৈছে নেগেটিভ নেটৱৰ্ক এক্সটাৰ্নেলিটিজৰ কাৰণে আৰু এই স্নব ইফেক্টৰ পৰা আমি বুজি পালো যে আমাৰ মানুহৰ এটা স্বামে কি বিচাৰে কিছুমান ইউনিক বস্তু বিচাৰে যদিও তাৰ দাম বেছি হ'ব পাৰে কিন্তু তাৰ কি হ'ব নালাগিব গ্ৰাহক বেছি হ'ব নালাগিব অৰ্থাৎ তাক যদি বহুত মানুহে ইউজ কৰে তেতিয়া তাৰ ভ্যালুটো কমি যাব অৰ্থাৎ আমি সেই বস্তুখিনি ৰেয়াৰ পেইন্টিং হ'ব পাৰে বা খুব এক্সপেন্সিভ কাৰ হ'ব পাৰে যাৰ গ্ৰাহক কম থাকে তেতিয়াহে আমি সেই বস্তুটো পা কি পা ইউটিলিটিটো বেছিকে পাম
পাওঁ আৰু তাৰ পিছত আমি পঢ়িলো বেভলেন ইফেক্ট যেনেকৈ স্নব ইফেক্টে মিডল ক্লাছ আৰু ৰিচ ক্লাছ দুইটা ক্লাছকে সাঙুৰি লৈছিল কাৰণ সি ইউনিক বুজাইছিলে সেই ক্ষেত্ৰত মিডল ক্লাছ ফেমিলি এটাইও ইউনিক বস্তু এটা ক্ৰয় কৰিব পাৰে কিন্তু যিখিনি বেভলেনৰ ক্ষেত্ৰত আমি পাইছিলোঁ আৰু এই বেভলেনৰ ক্ষেত্ৰত আমি এইটো পাইছিলোঁ যে এই বেভলেন ইফেক্টে অকল ৰিচ ক্লাছটোকে কি মিডল ক্লাছকে নধৰে ই অকল কি ধৰে ৰিচ ক্লাছক ধৰে আৰু ইউনিক হোৱাৰ লগতে সি সেই বস্তুটোৱে সেই মানুহখিনিৰ ষ্টেটাছটো ৰিফ্লেক্ট কৰিব পৰাকৈ প্ৰেষ্টিজিয়াছ গুডছ হ'ব লাগিব যাৰ প্ৰাইচটো খুবেই বেছি হাই হ'ব লাগিব ঠিক আছে তো তোমালোকক মই এইখিনিতে কৈ থওঁ যে এই ইফেক্টখিনি খুব ভালদৰে পঢ়িবা আৰু এই ইফেক্টখিনিৰ লগত জড়িত আৰু যদি কিবা কুৱেশ্যন আছে যেনেকৈ ইলাষ্টিচিটিও সোমাই আছে এই ইফেক্টৰ লগত সেইখিনি খুব মাইনৰলি পঢ়িবা আৰু যদি কিবা কুৱেশ্যন থাকে তোমালোকে মোক ইনবক্স কৰিবা জনাবা আৰু ভিডিঅ'সমূহ তোমালোকে চাই যাবা তো ইয়াতে মই ভিডিঅ'টো ষ্টপ কৰিম আৰু আশা কৰোঁ তোমালোকে ভাল পাইছা আৰু ভিডিঅ'সমূহ চাই যাবা চেনেলটো ছাবস্ক্ৰাইব কৰিবা শ্বেয়াৰ কৰিবা আৰু লাইক কৰিবা ধন্যবাদ